নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 15 লেখৰ সৈতে পৰিচয় ইয়াৰে প্ৰথমটো অংশ লেখ মানেনো কি লেখৰ জৰিয়তে সাংখ্যিক তথ্যক চিত্ৰৰ মাধ্যমেৰে দৃশ্য ৰূপত প্ৰকাশ কৰা হয় যাতে তথ্যসমূহ কম সময়ত স্পষ্টকৈ সহজতে বুজিব পাৰি ইয়াতে বিভিন্ন প্ৰকাৰৰ লেখৰ পুনৰালোচনা সচিত্ৰ লেখ চিত্ৰ বা প্ৰতীক ব্যৱহাৰ কৰি তথ্যৰ উপস্থাপনে হৈছে সচিত্ৰ লেখ যেতিয়া চিত্ৰৰ আকাৰেৰে আমি কিছুমান তথ্য উপস্থাপন কৰো যাতে কম সময়তে বুজিব পাৰি তাকে কি বুলি কোৱা হয় সচিত্ৰ লেখ নেক্সট এটা উদাহৰণ এটা দিয়া আছে কোনো এখন বিদ্যালয়ৰ তথ্য ফলকত 2019 বৰ্ষৰ 6ষ্ঠ 7ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিৱৰণ আছিল এনে ধৰণৰ বৰ্ষ হল 2019 শ্ৰেণী 6ষ্ঠ 7ম 8ম আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইয়াতে চোৱা ইয়াতে একটা প্ৰতীক ব্যৱহাৰ কৰিছে আৰু প্ৰতিটো প্ৰতীকত কি বুলি কৈছে 10 জন ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বুজোৱা হৈছে ইয়াতে চোৱা যেহেতু প্ৰতিটো প্ৰতীকতে 10 জনকে বুজাইছে কেইটা চিন আছে এনেকুৱা 1 2 3 4 5 6 গতিকে 6 into 10 কিমান 60 ইয়াতে 60 জন হ'ব আৰু ইয়াতে কিমান হ'ব 4 into 10 মানে 40 জন আৰু ইয়াতে 1 2 3 4 5 6 7 7 into 10 70 জন ছাত্ৰ-ছাত্ৰী গতিকে ক্লাস 6ষ্ঠ শ্ৰেণীত কিমান জন ছাত্ৰ-ছাত্ৰী বুজাইছে 60 জন 7ম শ্ৰেণীত 40 জন 8ম শ্ৰেণীত 70 জন এতিয়া লেখটোৰ অধ্যয়ন 2019 চনৰ বিদ্যালয়ত 6ষ্ঠ শ্ৰেণীত মুঠ 60 জন ছাত্ৰ-ছাত্ৰী আছে ইতিমধ্যে আমি ইয়াতে লিখিছো যে 6ষ্ঠ শ্ৰেণীত কিমান জন আছে 60 জন আছে নেক্সট 7ম শ্ৰেণীত মুঠ 40 জন ছাত্ৰ-ছাত্ৰী আছে আৰু 8ম শ্ৰেণীত মুঠ 70 জন ছাত্ৰ-ছাত্ৰী আছে 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি আৰু 7ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আটাইতকৈ কম তিনিওটা শ্ৰেণীৰ সৰ্বমুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 170 জন এতিয়া নেক্সট এনে ধৰণৰ চিত্ৰ বা প্ৰতীক ব্যৱহাৰ কৰি তথ্যৰ উপস্থাপনে হৈছে সচিত্ৰ লেখ তথ্য প্ৰকাশৰ ই এক অতি সাধাৰণ আৰু সহজ পদ্ধতি দ্বন্দ্বলেখ কোনো তথ্যৰ সাধাৰণ উপস্থাপনৰ বাবে দ্বন্দ্বলেখ ব্যৱহাৰ কৰা হয় দ্বন্দ্বলেখ দুই বা ততোধিক সমান্তৰাল উলম্ব আৰু অনুভূমিক আয়তাকৃতিৰ দ্বন্দ্বৰে গঠিত হয় দ্বন্দ্বলেখৰ সহায়ত তথ্যৰ মাজত তুলনা সহজে কৰিব পাৰি দ্বন্দ্বলেখ কি হয় কোনো আমি তথ্যৰ উপস্থাপন কৰিবলৈ দ্বন্দ্বলেখ আমি ব্যৱহাৰ কৰো ইয়াত এটা উদাহৰণ দিয়া আছে এগৰাকী ছাত্ৰীয়ে তৃতীয় সাময়িক মূল্যায়নত 4টা বিষয়ত পোৱা নম্বৰ দ্বন্দ্বচিত্ৰৰ সহায়ত দেখুওৱা হৈছে ইয়াতে এক কি বুলি কোৱা হয় x এক্সিস বা x অক্ষ আৰু উলম্ব ফালে থকাটো হল y এক্সিস বা y অক্ষ আনুভূমিক দিশত থকাটো কি বুলি কয় x এক্সিস বা x অক্ষ আৰু উলম্ব দিশত থকাটো কি হয় y এক্সিস বা y অক্ষ ইয়াতে কি আছে ইংৰাজী মাতৃভাষা বিজ্ঞান আৰু গণিত ইয়াতে আমাক কিহৰ পাঠ হৈছে 0 ৰ পৰা 10 10 ৰ পৰা 20 20 পৰা 30 30 পৰা 40 40 পৰা 50 ইয়াতে চোৱা ইংৰাজীত কিমান নম্বৰ পাইছে কিমান গৈছে এইটো হল এই গ্ৰীন কালাৰটো কি বুজাইছে ইংৰাজী সাবজেক্টত বিষয়ত পোৱা নম্বৰ বুজাইছে ইয়াতে চোৱা 40 আৰু 15 মাজত গতিকে এইটো কিমান হ'ব 45 এইটো 45 মাতৃভাষাটো হৈছে 45 বিজ্ঞানত 30 আৰু 40 মাজত হলে কিমান হ'ব 35 আৰু গণিতত 50 নম্বৰ পাইছে এতিয়া লেখটোৰ অধ্যয়ন কিমানটা বিষয়ৰ তথ্য প্ৰকাশ কৰা আছে ইয়াতে কেইটা বিষয় আছে 4টা বিষয়ৰ তথ্য প্ৰকাশ কৰা আছে আটাইতকৈ বেছি নম্বৰ কোনটো বিষয়ত পাইছে আটাইতকৈ বেছি নম্বৰ কোনটো বিষয়ত পাইছে গণিতত পাইছে আটাইতকৈ কম নম্বৰ কোনটো বিষয়ত পাইছে আটাইতকৈ কম নম্বৰ বিজ্ঞানত পাইছে আৰু সমান নম্বৰ পোৱা বিষয় কেইটা কি কি ইয়াৰ পৰা আমি চালে গম পাম সমান নম্বৰ ক'ত ক'ত পাইছে
ইংৰাজী আৰু মাতৃভাষাত সমান নম্বৰ পাইছে ইয়া লেখটোত কি দেখিলা বাৰু OX অনুভূমিক মানে হৰাইজন্টেল আৰু OY উলম্ব ভাৰ্টিকেল ৰেখা দুডালে আঁকি লৈ দুয়োডাল ৰেখা তথ্যখিনি দুটা দিশত ক্ৰমে বিষয় আৰু প্ৰাপ্ত নম্বৰ বহুৱাবৰ বাবে নিৰ্দিষ্ট কৰি লোৱা হৈছে সেইদৰে OX আৰু OY ৰেখা দুডালত কিছুমান দাগ সমদূৰত্ব দি লোৱা হৈছে তথ্যৰ মানবোৰ বহুৱাব পৰাকৈ দাগ দিয়া ঘৰবোৰ নিৰ্দিষ্টকৈ ধৰি লোৱা হয় ইয়াকে একক বুলি কোৱা হয় আয়তাকৃতি দণ্ডবোৰৰ প্ৰস্থবোৰ সমান এনে চিত্ৰত প্ৰতিটো দণ্ডৰ প্ৰস্থবোৰ সমান প্ৰতিটো দণ্ডৰ মাজৰ দূৰত্ব সমান দ্বৈত দণ্ডলেখ দুটা তথ্য একেলগে উপস্থাপন কৰাৰ বাবে এই ধৰণৰ লেখক দ্বৈত দণ্ডলেখ বোলে দুই বা ততোধিক তথ্যৰ একেলগে তুলনামূলক অধ্যয়নৰ বাবে দ্বৈত দণ্ডলেখ ব্যৱহাৰ কৰা হয় ইয়াতে এটা উদাহৰণ দিয়া আছে তলৰ চিত্ৰত কোনো এখন বিদ্যালয় বিভিন্ন বিষয় 2018 আৰু 2019 বৰ্ষৰ চতুৰ্থ সাময়িক মূল্যায়নত এজন ছাত্ৰই লাভ কৰা নম্বৰৰ তথ্য উপস্থাপন কৰা হৈছে ইয়াতে x অক্ষত বিষয়সমূহ লোৱা হৈছে আৰু y অক্ষত প্ৰাপ্ত নম্বৰসমূহ লোৱা হৈছে যেহেতু এটো দ্বৈত দণ্ডলেখ হয় সেই কাৰণে ইয়াতে দুটা বছৰৰ নম্বৰ আমাক ইয়াতে দেখুৱা হৈছে 2018 চনৰ বৰ্ষৰ নম্বৰ 2018 বৰ্ষৰ প্ৰাপ্ত নম্বৰটো পিংক কালাৰ আৰু 2019 বৰ্ষৰ প্ৰাপ্ত নম্বৰটো ব্লু কালাৰে ইয়াতে দেখুৱা হৈছে যে ঠিক একেদৰে মাতৃভাষাত 2018 বৰ্ষত 30 নম্বৰ পাইছিলে আৰু 2019 বৰ্ষত 35 নম্বৰ পাইছে ঠিক একেদৰে তোমালোকে বাকি বিষয়বোৰৰ চাব পাৰা আৰু প্ৰত্যেকতে এই ব্লু কালাৰটো পিংকতকে বেছি আছে মানে তেওঁ ছাত্ৰজনে 2018 বৰ্ষতকৈ 2019 বৰ্ষত প্ৰাপ্ত নম্বৰসমূহ বেছি আছিল কিন্তু অকল ইংৰাজী বিষয়ত 2018 বৰ্ষত প্ৰাপ্ত নম্বৰ আৰু 19 বৰ্ষত প্ৰাপ্ত নম্বৰ সমান আছিল লেখটোৰ অধ্যয়ন এখন বিদ্যালয়ৰ কোনো এজন ছাত্ৰ 2018 আৰু 2019 বৰ্ষত পাঁচটা বিষয়ত লাভ কৰা নম্বৰৰ তুলনামূলক অধ্যয়ন কৰা হৈছে 2018 বৰ্ষৰ তুলনাত 2019 বৰ্ষৰ ছাত্ৰজনে চাৰিটা বিষয়ত অধিক নম্বৰ পাবলৈ সক্ষম হৈছে ইংৰাজী বিষয়ত দুয়োটা বৰ্ষতে সমান নম্বৰ লাভ কৰিছে 2018 বৰ্ষত সমাজ বিজ্ঞানৰ সৰ্বনিম্ন 20 নম্বৰ পোৱাৰ বিপৰীতে 2019 বৰ্ষত 40 নম্বৰ পাবলৈ সক্ষম হৈছে 2019 বৰ্ষত গণিত আৰু বিজ্ঞান প্ৰত্যেকতে সৰ্বাধিক 45 নম্বৰ পাবলৈ সক্ষম হৈছে এতিয়া স্তম্ভলেখ অবিৰত শ্ৰেণী অন্তৰালযুক্ত কোনো তথ্যৰ মানসমূহ ব্যৱধানহীন দণ্ডৰ উপস্থাপনে হৈছে স্তম্ভলেখ বা হিষ্টগ্ৰাম এইবিধ লেখ আতৰৰ পৰা দেখিবলৈ স্তম্ভ এটাৰ দৰে হোৱাৰ বাবে ইয়াক স্তম্ভলেখ বোলা হয় ইয়াতে এটা উদাহৰণ দিছে তলৰ চিত্ৰটোত এখন বালিকা মজলীয়া বিদ্যালয় 20 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ বয়সৰ তথ্য উপস্থাপন কৰা হৈছে ইয়াতে আমাৰ এখন তালিকা দিয়া আছে আৰু ইয়াতে x অক্ষত বয়স দিয়া আছে আৰু y অক্ষত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা দিয়া আছে ইয়াতে এটা তালিকা দিয়া হৈছে বয়সৰ বিভাজন আৰু সংখ্যা 25 পৰা 30 বছৰৰ কম এগৰাকী আছে 30 পৰা 35 বছৰৰ কম তিনি গৰাকী আছে 35 পৰা 40 বছৰ কম দুগৰাকী আছে 40 পৰা 45 বছৰ কম পাঁচ গৰাকী আছে 45 পৰা 50 বছৰ কম চাৰি গৰাকী আছে 50 পৰা 55 বছৰ কম তিনি গৰাকী আছে 55 পৰা 60 বছৰ কম দুগৰাকী আছে মুঠ কিমান 20 গৰাকী আছে ইয়াতে লেখটোৰ অধ্যয়ন OX দিশত অবিৰতভাৱে বয়সৰ বিভাজনসমূহ আৰু OY দিশত নিৰ্দিষ্ট বয়সত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা দেখুৱা হৈছে ইয়াতে 2 নম্বৰ বিদ্যালয়ৰ 20 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ বয়সৰ তথ্য উপস্থাপন কৰা হৈছে নেক্সট বিদ্যালয়খনত 25 পৰা 30 বছৰ বয়সৰ ভিতৰত সকলোতকৈ কম শিক্ষক শিক্ষয়িত্ৰী মানে এক গৰাকী থকাৰ বিপৰীতে 40 পৰা 45 বছৰ বয়সৰ ভিতৰত সকলোতকৈ বেছি মানে 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে ইয়াতে সোৱা সকলোতকৈ কম কোড আছে 25 পৰা 30 ভিতৰত আছে আৰু সকলোতকৈ বেছি কোড আছে 40 পৰা 45 ভিতৰত
40 পৰা 45 ভিতৰত সকলোতকৈ বেছি আছে আৰু 25 পৰা 30 ভিতৰত সকলোতকৈ কম শিক্ষক শিক্ষয়িত্ৰী আছে 30 পৰা 35 বছৰ আৰু 50 পৰা 55 বছৰৰ ভিতৰত বয়সৰ সমান সংখ্যক মানে 3 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে ইয়াতে 30 পৰা 35 বছৰ আৰু 50 পৰা 55 বছৰৰ ভিতৰত সমান সংখ্যক শিক্ষক শিক্ষয়িত্ৰী আছে নেক্সট 55 পৰা 60 বছৰ বয়সৰ ভিতৰত কেৱল দুগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে 55 পৰা 60 বছৰৰ ভিতৰত কেৱল দুগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে নেক্সট ৰেখালেখ নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে হোৱা তথ্যৰ পৰিৱৰ্তন সহজে বুজিবলৈ ৰেখালেখৰ ব্যৱহাৰ কৰা হয় লেখ কাগজত এটা অক্ষৰে সময় আৰু আনটো অক্ষৰে অনুৰূপ তথ্য চিহ্নিত কৰা বিন্দুবোৰ একাধিক ক্ৰমে ৰেখাৰে সংলগ্ন কৰি ৰেখালেখ পাব পাৰি ৰেখালেখ পাব পাৰি ইয়াতে এটা উদাহৰণ দিয়া আছে তলৰ চিত্ৰটোত চোৱা এজনী ছোৱালীৰ জ্বৰ হওঁতে প্ৰতি 3 ঘণ্টাৰ মুৰে মুৰে পোৱা শৰীৰৰ উষ্ণতা তলত দিয়া ধৰণৰ এজনী ছোৱালীৰ জ্বৰ হওঁতে তাৰ শৰীৰৰ উষ্ণতা প্ৰতি 3 ঘণ্টাৰ মুৰে মুৰে জোখা হৈছিল আৰু সেই ইয়াতে উষ্ণতাৰ যিটো তথ্য সেই তথ্যবোৰ ৰেখালেখ হিচাপে ইয়াতে উপস্থাপন কৰা হৈছে ইয়াতে চোৱা লেখটোৰ অধ্যয়ন লেখটোৱে ৰোগীয়া ছোৱালী এজনীৰ এটা দিনৰ 12 ঘণ্টাৰ দেহৰ উষ্ণতাৰ তথ্য প্ৰকাশ কৰিছে ইয়াতে ছোৱালীজনীৰ 12 ঘণ্টাৰ কোনটো সময়ত কিমান উষ্ণতা আছিল হেতু ইয়াতে ৰেখালেখ আকাৰে ইয়াতে তথ্যখিনি উপস্থাপন কৰা হৈছে লেখটোত পুৱা 7 বজাৰ পৰা গধূলি 7 বজালৈ উষ্ণতাৰ তথ্য সন্নিবিষ্ট কৰা হৈছে ৰাতিপুৱা 7 বজাৰ পৰা গধূলি 7 বজালৈ কোনটো সময়ত কিমান উষ্ণতা আছে এই ধুনিয়াকে ৰেখালেখৰ সহায়েৰে ইয়াতে তথ্যখিনি উপস্থাপন কৰা হৈছে দিনৰ 10 বজাত উষ্ণতা সৰ্বাধিক 40 ডিগ্ৰী সেলসিয়াস হৈছে আৰু গধূলি 7 বজাত উষ্ণতা কমি 36 ডিগ্ৰী সেলসিয়াস হৈছে আটাইতকৈ বেছি কেতিয়া হৈছিল 10 বজাত হৈছিল আৰু আটাইতকৈ কম কেতিয়া হৈছিল গধূলি 7 বজাত দিনৰ 10 বজাৰ পৰা উষ্ণতা কমিবলৈ আৰম্ভ কৰিছে আৰু দুপৰীয়া 1 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত পৰিৱৰ্তন হোৱা নাই এতিয়া চোৱা আটাইতকৈ বেছি কেতিয়া হৈছিল 10 বজাত কিন্তু লাহে লাহে কি হৈছে 10 বজাৰ পিছত উষ্ণতা কমিবলৈ ধৰে আৰু 1 বজাৰ পৰা 4টা বজালৈ উষ্ণতা কি আছিল একে আছিল আকৌ 4টা বজাৰ পৰা উষ্ণতা কি হৈছে লাহে লাহে 7টা বজালৈ কমিবলৈ লৈছে নেক্সট এটা উদাহৰণ দিয়া আছে তলৰ চিত্ৰত এটা কোম্পানী যোৱা 5 বছৰৰ বছৰিকীয়া বিক্ৰী তথ্য দেখুওৱা আছে ইয়াতে ৰেখালেখৰ সহায়ত এটা কোম্পানীৰ 5 বছৰৰ বিক্ৰীৰ তথ্য উপস্থাপন কৰা আছে ইয়াতে x অক্ষত বছৰ আৰু y অক্ষত কিমান টকাৰ বিক্ৰী হৈছিল হেতু দেখুওৱা হৈছে আৰু y অক্ষত প্ৰতি 3টা সৰু বৰ্গ বাহুৰ দিক 2 কোটি টকা আৰু OX অক্ষত প্ৰতি 3টা সৰু বৰ্গৰ বাহুৰ দিক 1 বছৰ ধৰা হৈছে ইয়াতে লেখটোৰ অধ্যয়ন লেখটোৰ অনুভূমিক অক্ষ বা x অক্ষই বছৰবোৰৰ নিৰ্দেশনা কৰিছে আৰু উলম্ব অক্ষ বা y অক্ষই কোটি হিচাপত বিক্ৰীৰ তথ্য দেখুওৱা হৈছে x অক্ষত বছৰ দেখুৱাইছে আৰু y অক্ষত কিমান বিক্ৰী হৈছিল হেতু দেখুওৱা হৈছে কোম্পানীটো 2015 বৰ্ষত বিক্ৰীৰ পৰিমাণ আটাইতকৈ কম আৰু 2018 বৰ্ষত বিক্ৰীৰ পৰিমাণ বেছি 2000 আটাইতকৈ বেছি কেতিয়া হৈছে 2018 বৰ্ষত আটাইতকৈ বেছি হৈছে আৰু আটাইতকৈ কম কোনটো বৰ্ষত হৈছে আটাইতকৈ 2015 বৰ্ষত আটাইতকৈ কম বিক্ৰী হৈছে নেক্সট 2016 আৰু 2017 বৰ্ষৰ বিক্ৰীৰ পৰিমাণ সমান 2016 আৰু 2017 কি হৈছে সমান বিক্ৰীৰ পৰিমাণ সমান আছিল নেক্সট 2019 বৰ্ষৰ বিক্ৰীৰ পৰিমাণ 2018 বৰ্ষৰ তুলনাত হ্ৰাস হৈছে 2018 বৰ্ষৰ পৰা 2019 বৰ্ষৰ কি হৈছে যিখিনি বিক্ৰী হৈছে হেতু কি হৈছে হ্ৰাস পাই গৈছে মানে কমি গৈছে কোম্পানীটোৰ বিক্ৰী সৰ্বোচ্চ আৰু সৰ্বনিম্ন পৰিমাণৰ পাৰ্থক্য ইয়াতে সৰ্বোচ্চ বিক্ৰী হৈছিল 2018 চনত কিমান বিক্ৰী হৈছিল
8 কোটি টকা 2018 চনত সৰ্বোচ্চ বিক্ৰী হৈছিল 8 কোটি টকা আৰু সৰ্বনিম্ন হৈছিল 2015 বৰ্ষত 2 কোটি টকা মানে 8 - 2 = 6 কোটি টকা মানে সৰ্বোচ্চ কোম্পানীটোৰ বিক্ৰী সৰ্বোচ্চ আৰু সৰ্বনিম্ন পৰিমাণৰ পাৰ্থক্য হল 6 কোটি টকা এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধো আছন দৈনন্দিন জীৱনত লেখৰ ব্যৱহাৰ আৰু গুৰুত্ব আছে নে দৈনন্দিন জীৱনত লেখৰ ব্যৱহাৰ আৰু গুৰুত্ব আছে নেক্সট চিত্ৰ বা প্ৰতীক ব্যৱহাৰ কৰি তথ্যৰ উপস্থাপনে হৈছে চিত্ৰ লেখ চিত্ৰ বা প্ৰতীক আকাৰে যেতিয়া আমি তথ্যবোৰ উপস্থাপন কৰো তাকে কি বলে চিত্ৰ লেখ আজিৰ অংশত আমি এখিনি আলোচনা কৰিলো পৰৱৰ্তী অংশত আমি বাকি থকা প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ